মই আগতে প্ৰেগনেণ্ট হৈ গলো মই মোৰ জীৱন ধ্বংস কৰিলে এজন ল'ৰা বহুত বেছি ভাল পাইছিলো মই নিজতকৈ বেছি ভাল পাইছিলো মোৰ ভাল পোৱা মোৰ বিশ্বাসক ধূলিৰ লগত মিলাই দিলে প্ৰথমৰ পৰা যদি ক'ব যাওঁ ল'ৰাজনক মই বহুত বেছি ভাল পাইছিলো মই প্ৰগ্ৰাম এটাত গৈছিলো তাত মই ল'ৰাজনক লগ পাইছিলো আৰু এই যে ফ্ৰেণ্ড হিচাপে ফোন নম্বৰ লোৱা হ'ল ফ্ৰেণ্ড হিচাপে কথা পাতি মেলি প্ৰগ্ৰাম শেষ হ'ল আমি সকলোৱে নিজৰ নিজৰ ঘৰলৈ আহিলোগে তাৰপিছত তাৰ পিছদিনাখনৰ পৰা ল'ৰাজনে মোক ফোন কৰে মেছেজ কৰে মেছেজ চিন নকৰিলে ফোন ৰিচিভ নকৰিলে ভইচ কল পঠিয়াই সেই তেনেকে মানে বহুত মানে মিঠা মিঠা কথা কয় আৰু বহুত বেছি জনা বুজা সেই তেনেকুৱা টাইপৰ কথাবোৰ কয় তাৰপিছত লাহে লাহে ফোন কৰিবলৈ আৰম্ভ কৰিলে সদায় ফোন কৰে তাৰপিছত এদিন মই ৰিচিভ কৰি মেলি কথা পাতিলো তাৰপিছত ল'ৰাজনৰ লগত কথা পাতি ভালে পালো ইমান বেছি শিক্ষিত ল'ৰা ইমান বেছি বুজি পায় কথাবোৰ বা মোক বুজি পাইছিলে সেই তেনেকুৱা টাইপত আৰু একদম ভালকে কথা পাতিছিলে আৰু সেই তেনেকে কথা পতাৰ কাৰণে মোৰো ভাল লাগিলে সেইটো কাৰণে মই ফোন কৰো কেতিয়াবা বা ল'ৰাজনেও ফোন কৰে সেই তেনেকে আমাৰ কথা বতৰা চলি থাকিল তাৰপিছত প্ৰায় 4 মাহ মান তেনেকে কথা পতাৰ পিছত তাৰ আগৰ পৰাই মোক প্ৰপ'জ কৰি আছিলে কিন্তু মই একচেপ্ট কৰা নাছিলো কিন্তু তাৰপিছত প্ৰায় 4 মাহ মান হৈছিলে আৰু তেনেকুৱাতে এদিন আকৌ প্ৰপ'জ কৰিলে তো তেতিয়া মই ইয়েছ বুলি ক'লো তাৰপিছত তেনেকে কথা পাতি মেলি কথা পাতি তাৰপিছত এদিন ল'ৰাজনে ক'লে যে তোমালোকৰ ঘৰত যাম বুলি তাৰপিছত মই ভাবিলো ঠিক আছে আহা নহ'লে মা দেউতাৰ লগত তোমাক চিনাকি কৰাব পাৰিম ভণ্টিহঁতৰ লগত দাদাহঁতৰ লগত তোমাক মই চিনাকি কৰাব পাৰিম সেই তেনেকে এদিন মাতিলো তাৰপিছত ল'ৰাজন আহিল আৰু আহি পাই ইমান ধুনীয়া মা দেউতাৰ ঘৰত গৈ সেৱা কৰিছে বা ভণ্টিহঁতৰ লগত ইমান ধুনীয়া কথা পাতিছে দাদাহঁতৰ লগত ইমান ধুনীয়া কথা পাতিছে বা মোক ইমান বুজি পায় মোক বহুত কেয়াৰ কৰে অবভিয়াছলি তেনেকুৱা ল'ৰা এজনে বিচাৰিম ন তো ঘৰলৈ অহা দিনাখনৰ পৰা ল'ৰাজনক বেছি ভাল লগা হৈ আহিলে মোৰ কাৰণ মোৰ মা দেউতাই ইমান সন্মান কৰিছে মোক সন্মান কৰে ভণ্টি দাদা চবকে সন্মান কৰে সেইটো কাৰণে লাহে লাহে মোৰ ভাল লগা হৈ আহিলে আৰু তেনেকে আমাৰ প্ৰায় 2 বছৰ মান চলি থাকিলে আৰু ল'ৰাজন মাজে মাজে আমাৰ ঘৰলৈ অহা যোৱা কৰি থাকে মা দেউতাই মাজে মাজে ফোন কৰে কথা পাতে মোকো ফোন কৰিয়ে থাকে সেই তেনেকে লাহে লাহে মোৰ ভাল লগা হৈ আহিলে তাৰপিছত এদিন কি হ'ল প্ৰায় তেনেকে আমাৰ 2 বছৰ মান চলিলে তাৰপিছত ল'ৰাজনৰ ফোনটো মই লাহে লাহে নোপোৱা হলোগে মই ফোন কৰিলো ফোনটো ৰিচিভ নকৰে কেতিয়াবা ৰিচিভ কৰি বিজি আছো বুলি কয় পিছত কল বেক কৰিম বুলি কয় কল বেক নকৰে ঠিক আছে কেতিয়াবা চুইচ অফ পাওঁ আৰু যিটো নাম মোৰ আগত কৈছিলে সেই নামটো নিজে বনাই লোৱা নাম আছিলে তাৰ যিটো নাম হয় গাঁৱত যিটো সকলোৱে তাৰ নামটো জানে সেই নামটো আচলতে মোৰ আগত কোৱা নাছিলে বেলেগ নাম এটাহে কৈছিলে মোৰ আগত তাৰপিছত লাহে লাহে যেহেতু তাৰ ফোন নোপোৱা হলোগে সেইটো কাৰণে মই ভাবিলো তাহাঁতৰ ঘৰত কিবা এটা প্ৰব্লেম হ'ব পাৰে বা তাইৰ কিবা এটা হ'ব পাৰে বুলি ভাবি মই তাহাঁতৰ গাঁৱলৈ এদিন গৈছিলো আৰু গাঁওখন চিনি পাওঁ কিন্তু তাক মই চিনি পালে মই অকলেহে চিনি পাইছো বাকী মানুহ চিনি পাই যদিও সেই ল'ৰাজন বুলি আচলতে কোনেও জনা নাই মোৰ নাম যিটো মোৰ আগত নামটো কৈছিলে সেই নামটো তাৰ নিজে বনাই লোৱা নাম আছিলে তাৰ গাঁৱৰ নামটো সঁচা নামটো মোক কোৱা নাছিলে আৰু মোৰ লগত যিটো ফোনৰ পৰা যোগাযোগ কৰিছিলে সেই ফোন নাম্বাৰটো আচলতে অকল মোৰ লগতে যোগাযোগ কৰিছিলে আৰু এইটো সময়ত মই বিচাৰি উলিয়াব পাৰিলো মই এনেকুৱা ডাঙৰ ফোন থকা হলে কাৰণ ফটোবোৰ মানুহক দেখুওৱা হলে মানুহে আমুক হয় বুলি মোক ক'ব পাৰিলেহেঁতেন কিন্তু তেতিয়া মোৰ তেনেকুৱা ডাঙৰ ফোন নাছিলে তেতিয়া সৰু সৰু মোবাইল আছিলে সেই তেনেকে মই বিচাৰি উলিয়াব নোৱাৰিলো সেইটো কাৰণে তাত আমাৰ ৰিলেশ্যনৰ মানুহ আছে তাহাঁতৰ গাঁৱত কিন্তু মই নাথাকিলো ৰাতিপুৱা গলো আৰু গধূলি মই ঘূৰি আহিলোগে তাৰপিছত তাৰ পৰা ঘূৰি অহাৰ নেক্সট দিনাখন আৰু আমাৰ ঘৰত কোনো নাছিলে মই অকলে আছিলো মোৰ মূৰটো ইমানেই ঘূৰালে আৰু গাটো বেয়া হৈ আহিবলৈ ধৰিলে মই বমি লাগিলে বমি কৰিলো তাৰপিছত মই অকলে আছিলো যিহেতু লাহেকে মই হৈ দিলো বিচনাত লাহেকে মানে যেনে গৈ কিবাকে হলোগে আৰু তাৰপিছত এনেকে কেইদিনমান আকৌ পাৰ হ'ল তাৰপিছত আকৌ মোৰ এনেকে মূৰ ঘূৰালে বমি হ'ল মা দেউতাই কি হৈছে বুলি ভাবিলে তাৰমানে মা দেউতাই ভাবিছে আৰু যে মই যিহেতু তাইৰ ফোনটো নোপোৱাৰ কাৰণে বহুত বেছি কষ্টত আছো বা ভালকে খাব পৰা নাই শুব পৰা নাই সেইটো কাৰণে হয়তো দুৰ্বল হৈ এইবোৰ হ'ব পাৰে বুলি মা দেউতাই তেনেকে ভাবি আছে হা তাৰপিছত এদিন মা থাকোতে এনেকুৱা হ'ল সেইটো কাৰণে মায়ে মোক আৰু নেক্সট দিনাখন মোক ডক্টৰৰ ওচৰত লৈ গ'ল তাৰপিছত তাত লৈ যোৱাৰ পিছত সকলো কথা মানে কি প্ৰব্লেম হৈছে কি হৈছে সকলোবোৰ কথা ক'লে আৰু প্ৰেগনেঞ্চি টেষ্ট কৰিব দিলে তাৰপিছত তাত পজিটিভ ওলালে তেতিয়া মাৰ মুখলৈ মই চাব নোৱাৰা হলো মই নিজেতো অৱস্থা নাইকিয়া হলোৱে মোৰ ঘূৰাই নিজৰে বা নাৰ্ভাছ হৈ গৈছিলো মই তাৰপিছত মাৰ মুখলৈ মই চাব নোৱাৰা হৈ গৈছিলো সেই সময়ত মাৰ মুখখন কেনেকুৱা হৈ গৈছিলে মই আপোনালোকক বুজাব নোৱাৰো তাৰপিছত মায়ে মোক মাতবোল কৰা নাই তাৰপিছত নিজে নিজে মাৰ চকু পানী ওলাই আছে চকু পানী মুচি আছে কিন্তু মোৰ ফালে এবাৰো চোৱাও নাই বা মোক মতাও নাই তাৰপিছত আমি ডক্টৰৰ ওচৰৰ পৰা ওলাই আহিলোগে আৰু ওলাই অহাৰ পিছত মই ৰাস্তাত গাড়ীৰ কাৰণে ৰৈ আছিলো তেতিয়া মায়ে আকৌ ডক্টৰ তালৈ ঘূৰি গ'ল তাৰপিছত কি কথা পাতিলে কি মই নাজানো আৰু মই জাষ্ট বাহিৰত ৰখি আছো গাড়ীৰ কাৰণে মই ৱেইট কৰি আছো গাড়ী আহিলে যামগে আৰু মাক মাতি মেলি সেই তেনেকে ভাবি আছো তাৰপিছত মায়ে ডক্টৰৰ লগত কিবা কথা পাতিলে নেক্সট দিনাখন আকৌ ডক্টৰে মাতিলে মায়ে সেইদিনাখন নগ'ল দেউতাৰ লগতে পঠিয়ালে দেউতাৰ লগত পঠিওৱাৰ কাৰণে মোৰতো আৰু
উপায় নাই ঘৰতে মানে পুৰা জ্বৰ উঠি গৈছে আৰু তাৰপিছত দেউতাৰ লগত পঠিয়ালে কিন্তু ডক্টৰৰ লগত যিহেতু মায়ে মেনেজ কৰিছিলে এইটো বাচ্চাটো যিহেতু বাপেক নাই মোক তেনেকৈ বহুত কিবা কিবি ক'লে আৰু দেউতাৰ লগত পিছদিনাখন মোক ডক্টৰৰ ওচৰত পঠিয়ালে আৰু দেউতাই বাৰু একো গম নাপালে ডক্টৰক যিহেতু মায়ে মেনেজ কৰি থৈছিলে তো সেইটো কাৰণে মই গৈ পোৱাৰ লগে লগে ডক্টৰে যিখিনি কাম কৰিব আছে সেইখিনি বাৰু কৰিলে তাৰপিছত তেনেকৈ লাহে লাহে ঘৰলৈ আহিলোগৈ আৰু ঘৰলৈ অহাৰ পিছত যিমানে ভুল নকৰোঁ কিয় মা সদায় মায়ে হয় মায়ে মোক বহুত আপডাল কৰিলে তেনেকৈ মই লাহে লাহে সুস্থ হ'লো ল'ৰাজন মোক ঠগিলে কিহৰ কাৰণে কি কথা মই গম নাপাওঁ আজিলৈকে সেইটো কথা মই গম নাপাওঁ যিজন ল'ৰাই মোক বহুত বেছি ভাল পাইছিলে মোৰ ফোনটো এদিন নাপালে বা মোৰ মাতষাৰ নুশুনিলে পাগলৰ নিচিনা হৈ গৈছিলে সেই ল'ৰাজন মোৰ জীৱনটো ধ্বংস কৰি কেনেকৈ শান্তি থাকিব পাৰিছে সেইটো কথাহে মই আজিলৈকে নুবুজিলো কেনেকৈ মোক পাহৰিব পাৰিলে ঘৰত অহা যোৱা কৰি মা দেউতাৰ মৰম ভণ্টি দাদাহঁতৰ মৰম মোৰ মৰমবোৰ কেনেকৈ পাহৰিব পাৰিলে সেই কথাটো মই আজিলৈকে বিচাৰি উলিয়াব নোৱাৰিলো বহুত ল'ৰা আহে মোক চাবলৈ তাৰপিছত দেই এসপ্তাহমান কথা পাতে ঘৰত অহা যোৱা কৰে এসপ্তাহমান কথা পতাৰ পিছত কোনোবাই কিবা লগাই আনে নে কি নাজানো তাৰপিছত ল'ৰাখিনি নিজে নিজে চাইড হৈ যায়গে সেই তেনেকে বহুত ল'ৰা আহিলে বহুত ল'ৰাই চালে মোক তাৰপিছত এজন ল'ৰা আহিল সেই ল'ৰাজন মোতকে বহুত ডাঙৰ হয় বয়সস্থ টাইপত আৰু অকণমান সেই ল'ৰাজন মোক প্ৰপ'জ কৰিলে তেতিয়া মই উপায় নাপাই য়েছ বুলিয়ে ক'লো ল'ৰাজন মোৰ একদম মনৰ পৰা পচন্দ হোৱা নাছিলে কিন্তু মা দেউতাই যিহেতু মানে এনেকুৱা গাভৰু ছোৱালীজনী যদি ঘৰত এনেকৈ থাকো কাৰ শান্তি লাগিব কাৰ মা দেউতাই শান্তি থাকিব পাৰিব নহয় জানো তো সেনেকে মই মা দেউতাৰ মুখলৈ চাই হ'ব বুলি ক'লো মই প্ৰথম মতে হ'ব বুলিয়ে ক'লো আৰু তাৰপিছত তেনেকেই আমাৰ বিয়া হ'ল বিয়া হোৱাৰ পিছত প্ৰথম কেইদিন মানে ঠিকে থাকিলে আৰু তাৰপিছত আকৌ লাহে লাহে মোৰ জীৱনটো অশান্তি হ'বলৈ আৰম্ভ কৰিলে আৰু ল'ৰাজনৰ যদি নাম এড্ৰেছ যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আজি মোৰ জীৱনটো ধ্বংস কৰিলে কাইলৈ বেলেগ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিব পাৰে বা এতিয়ালৈকে কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিলে ক'ব নোৱাৰো আচলতে এই কাহিনীটো মোৰ নহয় মোৰ লগৰ ছোৱালীজনীৰ কাহিনী আছিলে কোনে যাতে ভুল নুবুজে মোৰ লগৰ ছোৱালীজনীৰ মাকে আচলতে এই কাহিনীটো শ্বেয়াৰ কৰিব কৈ আছিলে এনেকুৱা মানুহক আচলতে লুকাব নালাগে মুখা খুলিবহে লাগে সকলোৱে জানিব লাগে মোৰ লগৰজনীৰ মাকে সেই কথাটো শ্বেয়াৰ কৰিবৰ কাৰণে কৈ আছিলে সেইটো কাৰণে আজি মই আপোনালোকৰ আগত ক'লো আচলতে এই কাহিনীটো মই আকৌ এবাৰ আপোনালোকৰ আগত কৈছো এই কাহিনী মোৰ নহয় মোৰ লগৰ ছোৱালীজনীৰ কাহিনীহে হয় শ্বেয়াৰ কৰিব কোৱাৰ কাৰণে মই শ্বেয়াৰ কৰিলো বিনা পাৰ্মিশ্যনত মই এইটো ভিডিঅ' বনোৱা নাই তাইৰ পাৰ্মিশ্যন লৈ তেওঁৰ অনুমতি লৈহে মই এইটো ভিডিঅ' বনালো আশা কৰিছো আপোনালোকে এনেকুৱা মানুহৰ পৰা সাৱধান হৈ থাকিব আচলতে ভাল পাব লাগে কিন্তু এনেকুৱা মানুহক চকুমুদি বিশ্বাস কৰিব নালাগে বা বিশ্বাস কৰিছো বুলি চব কথা তাইৰ মতে চলিব নালাগে ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইটো কাৰণে বাকীখিনি আজি মই ইয়াতে নকওঁ যদি আপোনালোকে শুনিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব বিয়া হোৱাৰ পিছত এতিয়া অশান্তি হৈ আছে নে সুখত আছে নে দুখত আছে সেই কথাটো যদিহে আপোনালোকৰ জানিব মন গৈছে তেতিয়াহ'লে কমেণ্টত জনাব তেতিয়া মই আকৌ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম